নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে আৰম্ভ কৰা CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CM ফ্লাইট আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আঁচনিখন আৰম্ভ কৰাৰ পিছত এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আপোনাৰ স্বপ্নই মেলিব দেউকা CM ফ্লাইট আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকৰ কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে 5 বছৰীয়া জাপান ভিছাৰো প্ৰায় 2 লাখ টকালৈ মাহে উপাৰ্জন কৰিব বিচাৰে নেকি, তেন্তে এইখন আঁচনিত কৰক আবেদন। তাৰপিছত কোৱা হৈছে মাত্ৰ 1,80,000 টকাত জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব অসম চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাৰ সাহায্য, জাপান চৰকাৰৰ ফালৰ পৰা 50,000 টকাৰ সাহায্য আৰু এক্সিছ বেংকৰ ফালৰ পৰা 30,000 টকাৰ বৈকল্পিক ঋণ প্ৰদান কৰিব। এইখন আঁচনি যদি আপোনালোকে কৰিব বিচাৰে আবেদন, এইখন আঁচনি যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহে মাত্ৰ 30,000 টকাতে যাব পাৰিব জাপানত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব আৰু প্ৰতিমাহে 2 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। তো জাপান যোৱাৰ বাবে 1,80,000 টকা খৰচ হ'ব। 1,80,000 টকাৰ ভিতৰত অসম চৰকাৰে 1 লাখ টকা প্ৰদান কৰিব আৰু জাপান চৰকাৰে 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। মাত্ৰ আপোনালোকে 30,000 টকা খৰচ কৰি জাপানত লাভ কৰিব পাৰিব কৰ্মসংস্থাপন CM ফ্লাইট আঁচনিৰ জৰিয়তে। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে আগৰ পৰাই ঘোষণা কৰিছে, কিন্তু চলিত 10 মে' তাৰিখে মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য সেইসকল মহিলাই অহা মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটোত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ